নমস্কাৰ, দেৰগাঁও ডায়েৰী সমূহ দৰ্শকে স্বাগতম জনাইছোঁ। আমি বৰ্তমান উপস্থিত আছোঁ দেৰগাঁও সমীপৱৰ্তী লাওভগা অঞ্চলত। এইকাৰণে উপস্থিত আছোঁ এজন চালক বিতুল কলিতা, তেখেতৰ গৃহত আমি উপস্থিত আছোঁ। কিডনীৰ সমস্যাত তেওঁ ভুগি আছে। বৰ্তমান জনামতে তেখেতৰ এটা কিডনী বৰ্তমান বিকল হৈছে। আমি তেখেতৰ ঘৰখন পোনে পোনে দেখাবলৈ অনুৰোধ জনাইছোঁ। এইজনেই এজন ব্যক্তি, তেখেতৰ কাষতে তেখেতৰ পত্নী আছে। তেখেতে আজি কিডনীৰ জটিল ৰোগত আক্ৰান্ত হৈ আছে। আমি তেখেতৰ গৃহত উপস্থিত আছোঁ। আমি তেওঁৰ গৃহৰ কিছু দৃশ্য দেখাবলৈ অনুৰোধ কৰিছোঁ। তেওঁ ঘৰৰ ওচৰ চুবুৰীয়া সকলো উপস্থিত আছে। তেওঁৰ এই সময়ত এষাৰ মাত লগাবলৈ বিপদৰ সময়ত আমি তেওঁৰ লগত আমি পোনে পোনে কথা পাতিম। দাদা, প্ৰথমতেতো আমাৰ চেনেললৈ স্বাগতম জনাইছোঁ। হয়, আপোনাৰ কি সমস্যাত পৰিছে অলপ কওকচোন। সমস্যা মানে এতিয়া মোক বৰ্তমান ডক্টৰে কোৱা মতে মই কিডনী সমস্যাতে ভুগিছোঁ। আৰু কিমান দিনৰ পৰা হৈ আছে? আজি প্ৰায় 1.5 মাহৰ পৰা ভুগিছোঁ। কিন্তু মানে আগতে ইমান গম পোৱা নাছিলোঁ। কিন্তু আজি 15 দিনমানৰ আগত মানে তেজৰ পৰীক্ষা কৰি পেলাই ডাক্তৰে স্বীকৃতি দিলে যে এটা কিডনী সম্পূৰ্ণ বিকল হৈছে বুলি। চিকিৎসা ক'ত লৈ আছে? চিকিৎসা গুৱাহাটীতে কৰি আছোঁ। আপুনি যথেষ্ট চাগে কষ্ট পাই আছে? কষ্টটো যথেষ্ট পাই আছোঁ আৰু। হয়, আপুনি এজন গাড়ী চালক। এই চিকিৎসাও যথেষ্ট ব্যয়বহুল। এই ক্ষেত্ৰত স্থানীয় বিধায়ক বা দল সংগঠন বা স্থানীয় ৰাইজক কি অনুৰোধ কৰিব বিচাৰিব? আচলতে অসুখ যিটো দিলে তাকৰীয়া পইচা কোনো সমস্যা সমাধানেই নহয়। গতিকে স্থানীয় ৰাইজ, ওচৰ চুবুৰীয়াৰ লগতে অসমৰ মুখ্যমন্ত্ৰী, স্বাস্থ্যমন্ত্ৰী সকলোকে মই অনুৰোধ কৰিছোঁ যাতে মোক এটি আৰ্থিকভাৱে সহায় কৰি মোক স্বাস্থ্যৰ জীৱনটো দান কৰে যাতে। আৰু এতিয়া আপোনাৰ চিকিৎসা ক'ত হৈ আছে? উচ্চ চিকিৎসা গুৱাহাটী হৈ আছে। যথেষ্ট ব্যয়বহুল। মই এতিয়া ডায়েলিচিছটো যোৰহাটত কৰি আছোঁ, গুৱাহাটী আণ্ডাৰত, কিন্তু সপ্তাহত দুবাৰকৈ। আৰু আপুনি গাড়ী চালকে অতি কষ্টৰে ঘৰখন চলাই আছে? হয়, গাড়ী চলাই পৰিয়ালটো পোহপাল কৰি আছিলোঁ। এতিয়া তাকো সমুদায় এতিয়া আৰ্থিক সংকটত ভুগিছোঁ। এতিয়া আপোনাৰ চিকিৎসাৰ প্ৰয়োজন? চিকিৎসাৰ প্ৰয়োজন আৰু পইচাৰ প্ৰয়োজন। ডাক্তৰে কি কৈছে আপোনাক? ডাক্তৰে কৈছে আৰু চিকিৎসা যদি উন্নত চিকিৎসা কৰিব পৰা যায় ভাল হ'ব। নতো আৰু এই ৰোগটো কেতিয়া ধৰা পৰিলে? কিমান দিন হ'ল আজি? 15 দিনতহে গম পাইছোঁ। মানে তেজৰ পৰীক্ষা কৰিলত ছাৰে ক'লে। এতিয়া যথেষ্ট চাগে অসুবিধা, কষ্ট পাই আছে? কষ্ট পাই আছোঁ, যথেষ্ট পাই আছোঁ। উশাহ ল'বলৈ কষ্ট হয় আৰু এইবিলাক ভিতৰুৱা অসুবিধা পাই আছোঁ। আৰু যিহেতু আপুনি ঘৰতে থাকিবলগীয়া হৈছে, কামলৈ যাবও পৰা নাই, আৰ্থিকভাৱে পৰিয়ালটো অতি ভাগি গৈছোঁ। কামলৈ যাবও পৰা নাই, ইনকম নাই, আৰু কি কৰিব। এতিয়া চিকিৎসা নকৰিলেও নহয়। ৰাইজৰ সহায় সহযোগ তথা প্ৰয়োজন আৰু এতিয়া সহায় সহযোগ। তেখেতৰ অৰ্ধাংগিনী আছে, বাইদেউ অকণমান আগবাঢ়ি আহিলে ভাল হ'ব। হয়, আপোনাৰ স্বামী জটিল ৰোগত আক্ৰান্ত হৈ আছে, কি ক'ব? তাকে মুখ্যমন্ত্ৰীয়ে যাতে আমাক সহায় কৰে, সেইটোৱে কওঁ মোৰ ফালৰ পৰা, যাতে আমাক জীৱনটো দান দিয়ে। তেখেতে অতি কষ্ট কৰি ঘৰখন চলাই আছিল। হয়, মই ক'বলৈ একো নাই আৰু। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কি অনুৰোধ কৰিব আপুনি? যাতে আমাক আৰ্থিকভাৱে সহায় কৰে, মোৰ মানুহজনক জীৱনটো দান দিয়ে যাতে। আচলতে তেখেতৰ অৰ্ধাংগিনী যথেষ্ট ভাগি পৰিছে, তেখেতৰ সখী আছে। কি ক'ব দাদা, আপুনি আমাক প্ৰথম খবৰটো জনাইছিলে, সেই বিষয়টো কওকচোন। হয়, প্ৰথমতে আপোনালোকৰ দেৰগাঁও মিডিয়ালৈ মই আন্তৰিক অভিনন্দন জনাইছোঁ। আপোনালোকৰ প্ৰচাৰ মাধ্যমৰ যোগেদি আমাৰ এই দুৰ্ভাগ্য, যিটো মোৰ হৰিভকত তেওঁ এজন অতি শান্তশিষ্ট আৰু নম্ৰ স্বভাৱৰ পেছাত এজন গাড়ী চালক। তেখেতে মানে আপোনালোকৰ গাড়ী ভাড়ালৈ লৈ গাড়ী চলাই তেনেকৈ চলি আছে আপোনাৰ। কিন্তু আমাৰ এই দুৰ্ভাগ্য, তেখেতৰ মানে অতি জটিল ৰোগ, যিটো ৰোগ মানে বহুত মোটা অৰ্থ লাগিব। জানিব পৰা মতে চিকিৎসকৰ পৰীক্ষা নিৰীক্ষাত আমি জানিব পাৰিছোঁ তেখেতৰ কিডনী বিকল হৈছে। এতিয়া আমি এটা কিডনী বুলি আপোনাক ক'ব নোৱাৰোঁ, দুটা কিডনী বুলিও ক'ব নোৱাৰোঁ। কিয় কাৰণে আমি ভাবিছোঁ আৰু কিডনী বিকল হৈছে কথাটো। এতিয়া কথাটো হ'ল কি, তাৰ কাৰণে আমি এটা কিডনী তেওঁক লগাবই লাগিব, অতি প্ৰয়োজন হৈছে। গতিকে আপোনালোকৰ মাধ্যমৰ যোগেদি অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়, মাননীয় স্বাস্থ্যমন্ত্ৰী মহোদয় আৰু সমূহ অসমবাসীৰ ৰাইজক আমি আহ্বান জনাইছোঁ। লগতে তেখেতসকলক আমি ভিক্ষা মাগিছোঁ, আমাক কিছু আৰ্থিক সহায় কৰি যাতে তেখেতক এক নতুন জীৱন দিয়ে। আমি সেইটোকে ক'লোঁ, যিহেতু আমাৰ আৰ্থিকভাৱে বহুত দুৰ্বল, গতিকে এইকাৰণে বহুত অৰ্থৰ প্ৰয়োজন হ'ব। গতিকে আপোনালোকৰ মাধ্যমৰ যদি এইটোৱে আমাৰ অনুৰোধ থাকিলে। হয়, আচলতে ৰাইজে নখ জোকাৰিলে নৈ বৈ যায়। আমি স্থানীয় ব্যক্তিসকলো আছে, যদি কোনোবাই কয় আপোনালোক ঘৰে হয়
কি ক'ব তেখেতৰ ইমান এটা ৰোগত আক্ৰান্ত হৈছে, কি অনুৰোধ জনাব? মোৰ ক'বলগীয়া কি আছে ন, মোৰ ভাগিন এজন ডাঙৰ ভাগিন, গতিকে মোৰ ক'বলৈ মোৰ ধৈৰ্যই নাই। মোৰ ডাঙৰ ভাগিনক চৰকাৰৰ ফালৰ পৰা যাতে সহায় কৰি মোৰ ডাঙৰ ভাগিনক বচাই ৰাখে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কি ক'ব? সেইটোকে বিচাৰিছোঁ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব ডাঙৰীয়াই মোক যাতে সহায় কৰি মোৰ ভাগিনটোক বচাই দি নতুন জীৱন দি সেই ছোৱালীজনীৰ লগত গৃহবাস কৰি থাকিবলৈ যাতে সহায় কৰে, তাৰ কাৰণে মই অনুৰোধ কৰিছোঁ। হয়, আচলতে পৰিয়ালৰ লোক যথেষ্ট ভাগি পৰিছে। আমি আৰু এবাৰ দেখাবলৈ অনুৰোধ কৰিছোঁ। এইজনে সেইজন ব্যক্তি, বিতুল কলিতা ডাঙৰীয়া। তেওঁ এজন পেছাত গাড়ী চালক, অতি কষ্ট কৰি সংগ্ৰাম কৰি তেওঁ পৰিয়ালটো পোহপাল দি আছিল। তেওঁ কিন্তু এই ৰোগটো ধৰা পৰাৰ পৰা তেওঁ যি পেছাদাৰী কাম তালৈ যাব পৰা নাই, তাৰ কাৰণে আৰ্থিক সংকটত ভুগিছে। যথেষ্ট তেখেতৰ চিকিৎসা ব্যয়বহুল। ৰাইজে নখ জোকাৰিলে নৈ বৈ যায়। তেওঁ ৰাইজক লগতে অসমৰ মুখ্যমন্ত্ৰী বা দল সংগঠন তেনেকুৱা ব্যক্তিক, সমাজৰ যিসকলে মানুহৰ দৰদী ব্যক্তি, তেওঁলোকক অনুৰোধ জনাইছে যাতে এই পৰিয়ালটোৰ প্ৰতি চকু মেলি চাই। তেওঁ চিকিৎসাৰ যথেষ্ট ব্যয়বহুল, উচ্চ চিকিৎসাৰ কাৰণে তেওঁ গুৱাহাটীও যাব লাগিব। তাৰ কাৰণে তেওঁ অনুৰোধ জনাইছে, বিশেষকৈ অসমৰ মুখ্যমন্ত্ৰী আমাৰ চেনেলৰ ফালৰ পৰা অনুৰোধ জনাইছোঁ যাতে এই পৰিয়ালটোৰ প্ৰতি চকু মেলি চাই যাতে তেওঁ চিকিৎসাক সহায় কৰে।